মোৰ ল'ৰা লগুণদানীত 9 ফেব্ৰুৱাৰীত লগুণদানী গৈছিল। আমাৰ এই বৈদিক এটা নিয়ম আছিল, বৈদিক প্ৰথা এটা আছিল, বৈদিক নিয়ম যে চুলকৰণ, লগুণদানী, বিয়াত এইবিলাকত মানে দৰা বা কইনাক তিল মাহ হালধি সানি এটা বৈদিক নিয়মেৰে আইটোৱে উৰুলি ধিৰেদি শংখ ঘণ্টা বজাই আমি ইয়াতে গা ধুৱাই কলপুলিৰ তলত গা ধুৱাই কলপুলিৰ তলত ইয়াতে ধুনীয়াকৈ সজাই লয়। ইয়াতে কলপুলিৰ তলত ধুনীয়াকৈ সজাই সৰু সৰু টুকুৰা দিয়ে, ইয়াতে গা ধুৱাইছিল। গতিকে আমিও ইয়াতে 9 ফেব্ৰুৱাৰীত মোৰ ল'ৰা লগুণদানী গৈছিল, ইয়াতে আমি গা ধুৱাইছিলোঁ। কলপুলি তেতিয়া সৰু আছিল, বহুখিনি সৰু আছিল, এতিয়া কলপুলিটো ডাঙৰ হ'ল আৰু 2 এদিনৰ ভিতৰত ঠোক পৰিব, 2 এদিন ভিতৰতে ঠোক পৰিব। কলপুলি বহুত ডাঙৰ আছে। গতিকে ইয়াতে এইটো নিয়মটো হৈছে অকল চুলকৰণ, লগুণদানী, বিয়া এইকেইটা অনুষ্ঠানত দৰা বা কইনাক মানে কলপুলিৰ তলত গা ধুৱাই। আৰু নিয়মটো হৈছিল কি, এই কলপুলিত মানে শিপাৰ সৈতে ৰুব লাগে, মানে য'ত গা ধুৱাই তাতে থাকিব লাগে। গতিকে আমিও ইয়াতে আমাৰ ককা আইতাহঁতে কৈছিল, মাহঁতেও কৈছিল, মা দেউতাও কৈছিল যে যিখিনি জেগাত ৰুৱাই সেই কলডাল এক জেগাতে থাকিব লাগে, শিপাৰ সৈতে ৰুব লাগে যাতে মৰি নাযায় আৰু ধুনীয়াকৈ ৰুই যাতে ভৱিষ্যতে এই কলৰ ঠোক পৰে। গতিকে আমি মন্দিৰৰ ওচৰত ৰুইছিলোঁ, আমিও এনেকুৱাকৈ শিপাৰ সৈতে ৰুইছিলোঁ। তেতিয়া কলডাল অলপ সৰু হৈছিল, এতিয়া ডাঙৰ হৈ আৰু 2 এদিনৰ ভিতৰত ঠোক পৰিব। ইয়াৰ এটা বৈদিক নিয়ম আছিল, আমাৰ ককা আইতাহঁতেও কৈছিল, মা দেউতাও কৈছিল যে ইয়াৰ যিটো ঠোক পৰিব এই ঠোকেৰে প্ৰথম পূজা পাতল কৰিব পাৰি, নাৰায়ণ পূজা, বিষ্ণু পূজা, শিৱ পূজা, নতুবা নাম ধৰিব লাগে। ইয়াতে আইতীসকলক মাতি নাম ধৰিব লাগে। গতিকে আমিও ভাবিছোঁ নাম ধৰিম। 9 ফেব্ৰুৱাৰীত লগুণদানী গৈছিল আৰু তেতিয়া কলপুলি বহুখিনি সৰু আছিল, এতিয়া ডাঙৰ হৈ বহুত ডাঙৰ হৈছে, বহুত ডাঙৰ হৈছে। বৰ বেছি 2 এদিনৰ ভিতৰতে ঠোক পৰিবহি। গতিকে এই যে বৈদিক নিয়ম, বৈদিক প্ৰথা, যিটো এটি পৰম্পৰা আছে, চলি আহিছে। আৰু আপোনালোকেও এই কলৰ পুলিটো এনেকুৱা জেগাত ৰুব লাগে যাতে মানে উঠাই আনি যিখিনি গা ধুব আকৌ তাৰ পৰা উঠাই আনি আকৌ ভাল এটা বেলেগ জেগাত ৰুব নালাগে। এতিয়া আমাক ককা আইতাহঁতেও কৈছিল, মা দেউতাও কৈছিল, যদি যি জেগাত ধুৱাই সেই জেগাতে কলপুলি থাকিব লাগে, উঠাই নিবলৈ নালাগে। যদি আপোনালোকৰ অসুবিধা হয় নিয়মটো কৰি পাৰিলে সেইদিনাই কলপুলি গা ধোৱাৰ পিছত সেইদিনাখিনি ভাল জেগাত ৰুই দিয়ক, যাতে আপোনালোকৰ সুবিধা হয়। কিন্তু য'ত গা ধুৱাই তাতে থাকিব লাগে। গতিকে এই নিয়মেৰে কৰিলে, আৰু আমাৰ এটা কৈছিল যে এই ঠোক পৰিব লাগে, ঠোক পৰিলে তেওঁ কাৰ্যসিদ্ধি হয়, প্লাছ তেওঁলোকৰ মানে এটা আশীৰ্বাদ পায় বুলি কয়। যদি কলপুলি মৰি যায়, মৰিব নালাগে, কাৰণ শিপাৰ সৈতে ভালকৈ আনি ৰুব লাগে যাতে মৰি নাযায় কলপুলি, সেনেকুৱা হ'ব লাগে। এই কলপুলিৰ যিটো ঠোক পৰিব, ঠোকেৰে নাম ধৰি নাম ধৰক, পূজা পাতল কৰক। গতিকে আমিও নাম ধৰিম বুলি ভাবিছোঁ। কলপুলি প্ৰায় ডাঙৰ হৈছে। এই বৈদিক নিয়ম মোৰ যোনে ভিডিঅ'টো চাই গম পাব, আপোনালোকে এনেকুৱা কৰিব যাতে ভৱিষ্যতে কলপুলিটো ঠোক পৰে, ঠোক পৰিলে আপোনাৰ ল'ৰা ছোৱালী বা দৰা কইনাৰ আশীৰ্বাদ পাব।